নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, NRCক লৈ বৃহৎ ঘোষণা। এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ দেশজুৰি হ'ব পাৰে NRC আৰু 2029ৰ পূৰ্বেই সমগ্ৰ দেশজুৰি হ'ব পাৰে NRC। ৰাষ্ট্ৰীয় পৰ্যায়ত NRC হ'লে বিপদত পৰিব অবৈধ মিয়াসকল। দেশজুৰি এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত NRC আহিলে মিয়াই কি কৰিব? অবৈধভাৱে থকা মিয়া পৰিব বিপদত। দেশত পুনৰ উত্থাপন হৈছে NRCৰ প্ৰসংগ। 2029ৰ পূৰ্বেই ৰাষ্ট্ৰীয় পৰ্যায়ত NRCৰ যুঁজা আৰু বাংলাদেশী মিয়াক বিতৰণৰ প্ৰস্তুত কৰা হৈছে ব্লু প্ৰিণ্ট। পৰৱৰ্তী খবৰ, 20 জুলাইত কক্ৰজ জনতা পাৰ্টিৰ সংসদীয় কাৰ্যসূচী সফল কৰিবলৈ দেশজুৰি প্ৰস্তুতি। অসমৰ পৰাও দিল্লীলৈ অগণন লোকৰ যাত্ৰা আৰু এই অভিযান সফল হ'লে অনশন প্ৰত্যাহাৰ কৰিব পাৰে সোনম ৱাংচুকে আৰু ব্যৰ্থ হ'লে পুনৰ ভোট হৈ উভতি অহাৰ প্ৰসংগই দিছে ধনাত্মক ইংগিত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেত প্ৰকাশ পাইছে এই বাতৰি। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 21 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত পুনৰ হ'ব নেকি ভয়ংকৰ বান পৰিস্থিতি? ৰাজ্যৰ 16খন জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে বৰষুণৰ এলাৰ্ট। অহা 21 জুলাই পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধেমাজি, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, ধুবুৰী, বৰপেটা, বাক্সা, ওদালগুৰি, দৰং, কামৰূপ মেট্ৰ, শোণিতপুৰ, নগাঁও, হোজাই, বিশ্বনাথ, লখিমপুৰ, ডিব্ৰুগড় জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনত বিজুলী, ঢেৰেকনি আৰু বজ্ৰপাতৰ তীব্ৰ আশংকা কৰা হৈছে আৰু উজনি অসমৰ একাংশ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে, আপোনাৰ জিলাত বৰষুণ হৈছে নে নাই কমেণ্টত জনাওক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নাগৰিকত্বক লৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই নিৰ্বাচন আয়োগৰ। অৰ্থাৎ কোন ভাৰতীয় নাগৰিক হয় আৰু কোন ভাৰতীয় নাগৰিক নহয় এয়া নিৰ্ণয় কৰাৰ অধিকাৰ নিৰ্বাচন আয়োগৰ একেবাৰেই নাই আৰু ভোটাৰ তালিকাত নাম নথকা মানেই নাগৰিকত্ব হেৰুওৱা নুবুজায়। পশ্চিমবংগৰ SIRৰ বিবাদক লৈ এই ডাঙৰ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। নাগৰিকত্বক লৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই নিৰ্বাচন আয়োগৰ। ভোটাৰ তালিকাত নাম নথকা মানেই নাগৰিকত্ব হেৰুওৱা নুবুজায়। পশ্চিমবংগৰ SIRৰ বিবাদক লৈ এই ডাঙৰ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। ভোটাৰ তালিকা পৰীক্ষা আৰু নিৰীক্ষণ কৰাটোহে নিৰ্বাচন আয়োগৰ কাম। নিৰ্বাচন আয়োগে নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব পোৱা নাই বা তেওঁলোকে কোন ভাৰতীয় নাগৰিক হয় কোন ভাৰতীয় নাগৰিক নহয় সেয়া নিৰ্ণয় কৰিব নোৱাৰে। ন্যায়াধিকৰণে কোনো ব্যক্তিৰ নাম SIRত অন্তৰ্ভুক্ত যদি নকৰে তেন্তে নিৰ্বাচন আয়োগে বিষয়টো সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগিব। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয় মাল্য, ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, মাটিবাৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিছন বসুন্ধৰাৰ 4ৰ্থ সংস্কৰণৰ বাবে সাজু হৈছে অসম চৰকাৰ আৰু আপুনি অতি সহজতে কৰিব পাৰিব মাটিবাৰীৰ কাম কাজ। মাটিবাৰীৰ কামৰ বাবে সাজু কৰক নথি পত্ৰ। মাটিবাৰীৰ কামৰ বাবে আপুনি সাজু কৰক নথি পত্ৰ। ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 আৰু মিছন বসুন্ধৰাৰ 4ৰ্থ সংস্কৰণৰ বাবে সাজু হৈছে চৰকাৰ আৰু এই মিছন বসুন্ধৰা 4ৰ্থ সংস্কৰণৰ জৰিয়তে আপুনি অতি সহজতে কৰিব পাৰিব মাটিবাৰীৰ কাম কাজ। 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 অৰ্থাৎ 25 ডিচেম্বৰত শুভাৰম্ভণি হ'ব মিছন বসুন্ধৰা 4.0 আৰু তাৰ পিছতে ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ভূমি অনুমোদনতো সহজ হ'ব প্ৰক্ৰিয়া। এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পৰৱৰ্তী খবৰ, দেশত পুনৰ হ'ব পাৰে লকডাউন। কৰোনা ভাইৰাছে পুনৰ ভয়ংকৰ ৰূপ লৈছে ভাৰতত। ভাৰতত পুনৰ নতুনকৈ কৰোনাত আক্ৰান্ত হৈ 4গৰাকী লোকৰ মৃত্যু আৰু কোভিডত নতুনকৈ আক্ৰান্ত হৈছে 300ৰো অধিক লোক। ইয়াৰ পিছতে তৎপৰ ভাৰত চৰকাৰ। দেশত আকৌ উভতি আহিছে কোভিড-19 ভাইৰাছ। দেশত পুনৰ হ'ব নেকি লকডাউন? অন্ধ্ৰপ্ৰদেশত কোভিড-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে 4জন লোকে আৰু নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে 12জন লোক। আৰু জুলাইলৈকে দেশত 339জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। জ্বৰ চৰ্দিত ভুগি থাকিলে মাস্ক পৰিধান কৰিবলৈ আহ্বান চিকিৎসকৰ। যদি আপুনি জ্বৰ আৰু চৰ্দিত ভুগি আছে তেন্তে মাস্ক পৰিধান কৰক আৰু বেছি জনসমাৱেশ হোৱা স্থানলৈ নাযাবলৈ পৰামৰ্শ বিশেষজ্ঞৰ। পৰৱৰ্তী খবৰ, দেশত আহি আছে নতুন আইন। এতিয়াৰ পৰা বন্দে মাতৰমক অপমান কৰিলে দিয়া হ'ব কঠোৰ শাস্তি। 3 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব গীতটিক অপমান কৰা লোকক আৰু অতি সোনকালে সংসদত এই সন্দৰ্ভত বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা। বন্দে মাতৰমক অপমান কৰিলে দিয়া হ'ব কঠোৰ শাস্তি। 3 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব গীতটিক অপমান কৰা লোকক। বন্দে মাতৰমক অপমান কৰাক লৈ চৰকাৰৰ কঠোৰ স্থিতি। অতি সোনকালে সংসদত এই সন্দৰ্ভত উত্থাপন কৰা হ'ব বিধেয়ক। উত্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026। বন্দে মাতৰম গোৱাত অপমান বা বাধা দিলেই বিহা হ'ব শাস্তি। সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আৰু দুয়োখন সদনত এই বিধেয়ক গৃহীত হ'লে বন্দে মাতৰমক অপমান কৰাটো হ'ব অপৰাধ আৰু বন্দে মাতৰমক চৰকাৰী অনুষ্ঠানত বাধ্যতামূলক পৰিৱেশনৰ নিৰ্দেশনা চৰকাৰৰ। পৰৱৰ্তী খবৰ, দিল্লীৰ যন্তৰ মন্তৰত বিগত 20 দিনে অনশনৰত অৱস্থাত সোণম ৱাংচুক আৰু গুৱাহাটীৰ বশিষ্ঠ উৰণ সেতুৰ খুঁটাত অংকন কৰা হ'ল প্ৰখ্যাত পৰিৱেশবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকৰ প্ৰতিচ্ছবি। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল মেডিকেল প্ৰৱেশ পৰীক্ষা NEET UG 2026ৰ ফলাফল। এইবাৰ 20 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু ইয়াৰে 11.21 লাখ যুৱক যুৱতীৰ যোগ্যতা অৰ্জন আৰু এইবাৰ উত্তীৰ্ণৰ হাৰত 58% মহিলা শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই। আমেৰিকাৰ সেনাক লক্ষ্য কৰি এইবাৰ ইৰাণৰ মিছাইলৰ বৰষুণ। কাটাৰত বৃহৎ মিছাইল এটেক ইৰাণৰ। আমেৰিকাৰ সেনাবাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। মধ্যস্থতাৰ ভূমিকাত থকা কাটাৰত বৃহৎ মিছাইল এটেক ইৰাণৰ। মাৰ্কিন সেনা আৰু লজিষ্টিক ছাপৰ্টত আক্ৰমণৰ দাবী ইৰাণৰ আৰু বাহৰেইনত হেলিকপ্টাৰ আৰু এয়াৰক্ৰাফ্ট ধ্বংস কৰাৰ দাবী কৰিছে ইৰাণে। আনহাতে ইৰাণৰ মিছাইল আকাশতে ধ্বংস কৰাৰ দাবী কাটাৰৰ। ক'ত আছে বিদেশী? SIRৰ জৰিয়তে 80 লাখ ভোটাৰ পুনৰীক্ষণ কৰিলে কিন্তু এজনো বিদেশী নাপালে। ভাৰতীয় নিৰ্বাচন আয়োগক এই প্ৰশ্ন প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত SY কুৰেছিল। 80 লাখ ভোটাৰ পুনৰীক্ষণ কৰিলে কিন্তু এজনো বিদেশী নাপালে। প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত SY কুৰেছিৰ প্ৰশ্ন ভাৰতীয় নিৰ্বাচন আয়োগলৈ। ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগক এইবাৰ প্ৰশ্ন কৰিছে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তই। এই সমস্ত পুনৰীক্ষণত আপোনালোকে কেইজন বিদেশী পালে? বিহাৰৰ SIৰ ওপৰত প্ৰশ্ন তুলিছে SY কুৰেছিয়ে। 150 জন বাংলাদেশী বিচৰাৰ নামত 80 লাখ লোকক কষ্ট দিলে আপোনালোকে। 150 জন বাংলাদেশী বিচৰাৰ নামত লাখ লাখ লোকৰ নাম কাটি পেলালে ভোটাৰ তালিকাৰ পৰা। গণতন্ত্ৰক ধ্বংস কৰা কাৰ্য কৰিছে আপোনালোকে। শুদ্ধ নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটাৰ পুনৰীক্ষণে প্ৰভাৱ পেলাইছে। এই মন্তব্য প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত SY কুৰেছিল। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেল। ইয়াৰ বিশেষত্ব কি চাওঁ আহক। ভাৰতীয় ৰেলৱে ইতিহাস সৃষ্টি কৰিলে।
বৃহস্পতিবাৰে দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথম অৱস্থাত প্ৰদূষণমুক্ত আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰে এইখন ৰেল হাৰিয়ানাৰ 89 কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন শনিপথ পথত চলিব। বিশেষজ্ঞসকলে জনাইছে যে এই প্ৰযুক্তিত বিদ্যুৎ উৎপাদনৰ বাবে হাইড্ৰজেন ফুয়েল চেল ব্যৱহাৰ কৰা হয়। ডিজেল চালিত ৰেলতকৈ ই বহু বেছি পৰিৱেশ অনুকূল। বিশেষ প্ৰযুক্তিৰ ব্যৱহাৰত হাইড্ৰজেন সংৰক্ষণ আৰু ইন্ধন ভৰোৱাৰ সুবিধাও আছে। উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে যে এই বিশেষ ৰেলখন থকা কেইখনমান দেশৰ অভিজাত গোটত ভাৰতে স্থান দখল কৰিলে। এই পদক্ষেপে ৰেলৱেৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল আৰু পৰিষ্কাৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেশখনক বহু দূৰলৈ লৈ যাব।